খবৰ ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষই নিজৰ কোঠালৈ মাতিনি বিদ্যালয়তে নিজৰ কোঠালৈ মাতিনি এগৰাকী ছাত্ৰীৰ সৈতে যৌন নিৰ্যাতন কৰিছে আৰু ঘটনাৰ যদি সম্পূৰ্ণ বিৱৰণ আপুনি শুনে কিদৰে বিদ্যালয়তে মমিন শইকীয়া নামৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকী এই কাণ্ড কৰিছিল আপুনি স্তম্ভিত হৈ পৰিব কি হৈছিল প্ৰকৃততে ঘটনা জনোৱাৰ চেষ্টা কৰে ৰাজ্যত আকৌ শিক্ষকৰ জঘন্য কাণ্ড এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ শিক্ষকৰ জঘন্য কাণ্ড গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা খানিছে এইবাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ কোঠালৈ মাতিনি ছাত্ৰীক যৌন নিৰ্যাতন কৰিছে মমিন শইকীয়া নামৰ অধ্যক্ষগৰাকীয়ে বিদ্যালয়তে একাদশ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ মমিন শইকীয়াই গহপুৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড শোণিতপুৰ জিলাৰ গহপুৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে বিশ্বনাথৰ গহপুৰৰ তেতুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মমিন শইকীয়া ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে অধ্যক্ষৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত কৰিছে শিক্ষকে ভাৰপ্ৰাপ্ত অধ্যক্ষ মমিন শইকীয়াৰ কামনাৰ বলি হৈছে একাদশ শ্ৰেণীৰ ছাত্ৰী গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত যেন কালিমা খানিলে এইবাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মমিন শইকীয়াই আমি মমিন শইকীয়াৰ ফটোগ্ৰাফ আছে দেখুৱাৰ চেষ্টা কৰিম বিদ্যালয়তে একাদশ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে যৌন নিৰ্যাতন কৰিছে এইজন মমিন শইকীয়াই গহপুৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা খানিছে এগৰাকী শিক্ষকে গহপুৰৰ তেতুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৈছে মমিন শইকীয়াৰ কামনাৰ বলি একাদশ শ্ৰেণীৰ ছাত্ৰী ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে ইতিমধ্যে হেলেম থানাত দাখিল কৰিছে এজাহাৰ আমি মমিন শইকীয়াৰ ফটোগ্ৰাফখন পুনৰবাৰ দেখুৱাৰ বাবে অনুৰোধ কৰিম গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত এইজন মমিন শইকীয়াই কালিমা খানিছে বিদ্যালয়তে অধ্যক্ষৰ কোঠালৈ মাতিনি অতি জঘন্য কাণ্ড কৰিছে মমিন শইকীয়াই স্থানীয় লোকৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত কিদৰে মমিন শইকীয়াই এই কুকাণ্ড কৰিছিল পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমাৰ গাঁৱৰে এজনী ছোৱালী তেতুনপুখুৰী হাইস্কুল ফাৰ্ষ্ট ইয়াৰত তেখেতে শিক্ষা পাঠদান কৰি আছে তাৰে তেতুনপুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক হেডমাষ্টাৰ তেখেতৰ নাম আছিল মমিন শইকীয়া বুলি তেখেতে ছোৱালীৰ লগত মানে তাৰ শাৰীৰিক মানে এছল্ট কৰিছে মানে গুপতংগ আৰু এনে হাত চাত দিছে আৰু ছোৱালীজনী তাৰ পৰা ছোৱালীজনীক মানে নিজৰ অফিচত মাতি পেলাই তেনেকৈ তেখেতে কৰিছে পিছত ছোৱালীজনী তাৰ পৰা পলাই বাথৰুম ফালে গ'ল ছোৱালী কোৱা মতে এই বাথৰুমত পিছে আহি থকা দেখা বাথৰুম দৰ্জা বন্ধ কৰি পেলাই ছোৱালীজনী যেতিয়ালৈকে স্কুল ছুটি হ'ল বাথৰুমতে আছিলে তাৰপিছত আহি আমাক সেইখিনি কথা অৱগত কৰোৱাৰ পিছত আৰু আমি মানে প্ৰশাসনৰ ওচৰত আমি এখন এজাহাৰ দাখিল কৰি তেখেতৰ ন্যায় উচিত বিচাৰৰ বাবে আমি FIR এখন লঞ্চ কৰিছোঁ এই প্ৰশাসন বিষয়ে তেখেতক FIR আমি হেলেম সদৰ থানাত দিছোঁ স্থানীয় লোক হিচাপে আমি তেখেতক ইয়াৰ পৰা নিলম্বিত কৰিব লাগে আৰু এনেকুৱা মানুহক মানে উচিতমূলক শাস্তি প্ৰদান কৰিব লাগে আইনমতে যোৱাকালি আমাৰ গাঁৱৰে এজনী ছোৱালী তেতুনপুখুৰী হাইস্কুল ফাৰ্ষ্ট ইয়াৰত তেখেতে শিক্ষা পাঠদান কৰি আছে তাৰে তেতুনপুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক হেডমাষ্টাৰ তেখেতৰ নাম আছিল মমিন শইকীয়া বুলি তেখেতে ছোৱালীৰ লগত মানে তাৰ শাৰীৰিক মানে এছল্ট কৰিছে মানে গুপতংগ আৰু এনে হাত চাত দিছে আৰু ছোৱালীজনী তাৰ পৰা ছোৱালীজনীক মানে নিজৰ অফিচত মাতি পেলাই তেনেকৈ তেখেতে কৰিছে পিছত ছোৱালীজনী তাৰ পৰা পলাই বাথৰুম ফালে গ'ল ছোৱালী কোৱা মতে এই বাথৰুমত পিছে আহি থকা দেখা বাথৰুম দৰ্জা বন্ধ কৰি পেলাই ছোৱালীজনী যেতিয়ালৈকে স্কুল ছুটি হ'ল বাথৰুমতে আছিলে তাৰপিছত আহি